হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি এখন মাৰুতি 800 দেখাম আৰু কেনেকৈ চাব লাগে এখন মাৰুতি 800 কিনাৰ সময়ত, তো সেইটো কৈ যাম আমি। লগতে এখন গাড়ী আমাৰ ওচৰত এভেইলেবল আছে, তো আপোনালোকে ভালকৈ চাই ল'ব। এইফালে খনি পূৰা একদম ইফালে সিফালে ঘূৰি ফুৰিছে ইয়াৰ, মানে এনেকুৱা নতুনগৈ। আৰু ৰকি তো আজি ভিডিঅ'টো লৈ গৈছোঁ। ফটো বুলি ক'লে বেলেগ গম পায়। তো গাড়ীখন দেখাওঁ, বেছি দেৰি কৰি নাথাকোঁ। তো চাওক, এখন ইৰ' 2 কাৰ হয়, ধুনীয়া গাড়ী। চাবলৈ গ'লে পূৰা বডি অ'কে আছে। তো ই মানে মোক দিগদাৰ কৰি আছে, ইয়াৰ একদম পূৰা পিটন দিম আকৌ বৈ থাক। এইফালেদি এখন ইৰ' 2 কাৰ হয়, দেখা পাইছে। চাব আপোনালোকে, গাড়ীখনো দেখাই যাওঁ আৰু লগতে কৈও যাওঁ কেনেকৈ চাব লাগে। এইফালে চাওকচোন আপোনালোকে, ভিডিঅ'টো ভালকৈ কৰিব দিয়া নাই মোক। ঐ তই মোক কি ব্লগ কৰি দিব বিচাৰিছে নি? একদম ব্লগ বনোৱা কৰি দিব বিচাৰিছে ই মোক চাবলৈ গ'লে। ঐ ৰকি তই যা, একদম যা। তো ইৰ' 2 কাৰ হয়, চাওক। গাড়ীখন কিনাৰ সময়ত প্ৰথমতে আপোনালোকে জানি ল'ব গাড়ীখনৰ বিষয়ে। এখন একদম ফ্ৰেছ গাড়ী হয় আৰু ধুনীয়া গাড়ী। 2028লৈকে ডকুমেণ্টছ আপ টু ডেট আছে, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। টায়াৰ, ছাছপেনশ্যন, বডি, ইঞ্জিন ক'তো একো কাম নাই, একদম ধুনীয়া এখন গাড়ী। মই দেখাই দিছোঁ A to Z, তো আপোনালোকে ভালকৈ চাওক। তাৰ বাহিৰেও বেলেগ বেলেগ গাড়ী আছে, কিন্তু আজি অকল মাৰুতি 800 দেখাওঁ আপোনালোকক। আৰু মাৰুতি 800 কেনেকৈ চাব লাগে, কাৰণ বহুতে কৈ আছে দাদা কেনেকৈ চাব লাগে, আকৌ এবাৰ দি দিয়কচোন ভিডিঅ'টো। মই কৈছোঁ যে অলৰেডি মই দিয়া আছে আগতে, তো আপোনালোকে ভালকৈ চাই লওক তাতে, কিন্তু বুজি নাই পোৱা মানে তেওঁলোকে কেনেকৈ ক'ত পাম। চ' আকৌ এবাৰ বনাই দিবলৈ বাধ্যত পৰিছোঁ। তো এইবোৰ চাই লওক, গোটেই বডিটো ভালকৈ চাই ল'ব। ফটোত গাড়ী চোৱাটো ইমান সহজ নহয়, তো বহুতে ফটোত গাড়ী চাব বিচাৰে। তো ফটোত গাড়ী চাই একো লাভ নাই, ওচৰত আহি চাবহি। আৰু ভিডিঅ' চালে বাৰু দুই এটা কথা গম পোৱা যায়। তো এখন গাড়ী আমাৰ ওচৰত আছে, যিহেতু সেইখন গাড়ীকে আমি আপোনালোকক দেখাব বিচাৰিছোঁ। তো ইৰ' 2 কাৰ হয়, 2028লৈকে ডকুমেণ্টছ আপ টু ডেট আছে, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। একো এটা কাম নাই গাড়ী চাবলৈ গ'লে, এখন ধুনীয়া গাড়ী। আৰামত 2028লৈকে কোনো চিন্তা নোহোৱাকৈ আৰামত চলাই থাকিব পাৰিব গাড়ীখন। তো কেনেকুৱা লাগিছে জনাব। কালাৰটো বহুত ধুনীয়া, একদম অৰিজিনেল কালাৰৰ গাড়ী হয়, চাই লওক আপোনালোকে। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, তো মই ভালকৈ দেখাই দিছোঁ আপোনালোকক। ফাৰ্ষ্ট অ'নাৰ এখন গাড়ী হয়, ধুনীয়া গাড়ী। তো ভিতৰটো ভালকৈ দেখাই দিছোঁ, চাওক। ভিতৰটো একদম পূৰা নিট এণ্ড ক্লিন, পূৰা ধুৱা আছে। তো গাড়ী 53,839 কিলোমিটাৰ চলিছে, একদম জেনুইন। ৰ'ব দেখাই দিছোঁ, এয়া চাই লওক আপোনালোকে। তো মিউজিয়ামটো নাই, মিউজিয়ামটো লগোৱা নাই যিহেতু। তো আৰু বেকৰো দেখাইছোঁ আপোনালোকক, চাওক আপোনালোকে। তো এইফালে বেকত একদম ধুনীয়াকৈ চিট কভাৰ টিট কভাৰ লগোৱা আছে, একদম ধুনীয়া এখন গাড়ী হয়। একো চিন্তা কৰিব নালাগে আৰু, গাড়ী একদম পূৰা টিপটপ হৈ আছে। তো তলৰ বডিটো দেখাই দিছোঁ কেনেকৈ চাব লাগে, আপোনালোকে চাই ল'ব। তলৰ বডিখিনি চাব এনেকৈ। এইখনতো ফ্ৰেছ গাড়ী হয়, এইখন দেখা পাইছে আপোনালোকে, একদম ফ্ৰেছ গাড়ী হয়। তো ইয়াত বডি চাবলৈ কোনো প্ৰয়োজনেই নাই, আপোনালোকে আহক। যদি কোনোবাই বুকিং কৰে, বুকিং কৰিব পাৰে, আৰামত লৈ যাব পাৰিব। তো এইফালে নেক্সট দেখাই দিছোঁ, চাওক। ইয়াৰ বেকৰ একদম টিপটপ হৈ আছে গাড়ী, চাওক, একো কৰিবলগীয়া নাই। তো এনেকৈ গোটেই বডিটো চাব, তলে ওপৰে আপোনালোকে যি পায় চাই ল'ব, চলাই চাব, ছাছপেনশ্যন চাব, ইঞ্জিন চাব। ইঞ্জিনটো বহুত ইম্পৰ্টেণ্ট হয়, যিহেতু এইটো নহ'লেতো গাড়ী নচলেই, গাড়ীৰ নামটোৱে নাথাকিব। এইফালে এপ্ৰনকেইটা চাব, এইকেইটা এপ্ৰন হয়, লেফ্ট আৰু ৰাইটত দুইফালে আপোনালোকে এপ্ৰন দেখিব। ইয়াত ফাটা মেলা ৰিপেয়াৰিং গাড়ী আপোনাক কেতিয়াও নল'ব, লাগিলে এখন যেনেকুৱা নহওক, ৱেগনাৰ লওক, চুইফ্ট লওক, যিয়ে নলওক, চব গাড়ীতে এইকেইটা বস্তু দেখা পাব আপোনালোকে। তো ভালকৈ চাই ল'ব। এইকেইটা বস্তু যদি ফাটা মেলা কিবা আগ বাগ কিবা কিবি যদি আছে, জেলাই মৰা আছে এক্সট্ৰাকৈ,
তো এনেকুৱা গাড়ী আপোনালোকে যেনেকুৱা গাড়ীয়ে নাপাওক, যিমান কমতে নাপাওক, যেনেকুৱা গাড়ীয়ে নাপাওক, কেতিয়াও নল'ব। একদম এনেকুৱা ফ্ৰেছ গাড়ী ল'ব। ইঞ্জিনটো চাই লওক, এখন গাড়ীটো একো নাই, কৰিবলগীয়া একো নাই, আৰামত চলাব লাগে, টেনশ্যন ফ্ৰী গাড়ী হয়। বেটাৰী দেখা পাইছে, এমৰণো লাগি আছে। তো মই গাড়ী যি পাৰোঁ দেখাই দিছোঁ আপোনালোকক ভালকৈ। তো এইপিনে চাই লওক, A to Z একদম ফ্ৰেছ গাড়ী দেই, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। 2028লৈকে ডকুমেণ্টছ আপ টু ডেট আছে। 28 চনলৈকে একো চিন্তাই কৰিব নালাগে গাড়ীখনৰ, তাৰপিছতো আপ টু ডেট হৈ যাব, কাৰণ ডকুমেণ্টছ আপ টু ডেট থাকিলে চিন্তা কৰিবলগীয়া একো নাই। তো টায়াৰ চেয়াৰবোৰ দেখা পাইছে আপোনালোকে, A to Z ছাছপেনশ্যন টায়াৰ একো কাম নাই। গাড়ী একদম পূৰা একুৱেট দাং খাই আছে, দেখা পাইছে। তো ধুনীয়া। তো সকলোখিনি আপোনালোকে চাই লওক ভালকৈ, মই দেখাই দিছোঁ A to Z। তো গাড়ীখন কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰিব। যদি কাৰোবাক লাগে জলদি কণ্টেক্ট কৰক। গাড়ীখনৰ প্ৰাইচ আমি আস্কিং প্ৰাইচটো নকওঁ, প্ৰাইচ কোনো নেগচিয়েট নহ'ব, এটাই প্ৰাইচ ক'ম, কোনো যাতে আকৌ নেগচিয়েটৰ কাৰণে কল নকৰে, মই আগতে কৈ দিছোঁ ভিডিঅ'ত। পূৰা 1,10,000 টকাত আপোনালোকক গাড়ীখন দিয়া হ'ব। 28 চনলৈ কাগজ পত্ৰ অ'কে আছে আৰু উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। তো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে আৰামত গাড়ীখন ল'ব পাৰে, কোনো চিন্তা কৰিব নালাগে। আৰু কি কি চাব লাগে মই দেখাই দিলোঁ। প্ৰথমতে গাড়ীখন কিনাৰ সময়ত আপোনালোকে সদায় বডিটোৰ বিষয়ে জানি ল'ব, গাড়ী এক্সিডেণ্টেল নে নন এক্সিডেণ্টেল সেইটো জানি ল'ব। এক্সিডেণ্টেল গাড়ীটো মেজৰ এক্সিডেণ্ট হ'লে ভুলতো নল'ব। মাইনৰ কিবা কিবি আছে কুটকাট বোলে, তেতিয়া যদি দামে দৰে মিলি যায় তেতিয়া ল'ব পাৰে। ইঞ্জিনৰ বিষয়ে জানি ল'ব, ইঞ্জিনটো চাব, গাড়ী চলাই চাব, ছাছপেনশ্যন চাব, টায়াৰ চাই ল'ব, এইবোৰ ভিতৰে বাহিৰে সকলোখিনি চাই ল'ব। চালান লাগি আছে নেকি ডকুমেণ্টছৰ, চালানটো চাই ল'ব। ট্ৰেন্সফাৰ বিষয়ে জানি ল'ব, য'তে নলয় আপোনালোকে, ডিলাৰত লয় আপোনালোকে, পাৰ্চনেলি লয়, চব কথা জানি ল'ব। চালানটো বিষয়ে জানি ল'ব, কাৰণ চালান যোনজন মানুহৰ গাড়ী হয় তেওঁ যদি চালানটো লগাই থৈ দিয়ে, আপুনি চালান পে' কৰিবলৈ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ ভুল হৈছে, তেওঁ কৰিছে না চালান লগোৱাইছে, তো তেওঁ পে' কৰিব লাগিব, সেইটো আপোনাৰ দায়িত্ব নহয়। তো তাৰ বাহিৰে গাড়ীখন চলাই মেলি চাব, যদি পচন্দ হয় আৰামত লৈ ল'ব পাৰে। কিন্তু এপনৰ কথাটো সদায় মনত ৰাখিব, আৰু ইঞ্জিনৰ কথাটো। তো গাড়ী কেনেকুৱা পালে জনাব। 53,000 চামথিং চলা এখন গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী, 2028লৈকে ডকুমেণ্টছ আপ টু ডেট আছে। তো একো এনেকৈ কাম নাই, চাবলৈ গ'লে গাড়ী ফ্ৰেছ গাড়ী হয়, দেখাই দিছোঁ। তো যোনে ল'ব বিচাৰে জলদি কণ্টেক্ট কৰক। প্ৰাইচ কোনো নেগচিয়েট নহ'ব, 1,10,000 টকা দাম কোৱা হৈছে, 1,10,000 টকাত গাড়ী বিকা হ'ব উইথ ট্ৰেন্সফাৰ। তো আজিলৈ ইমানেই ভিডিঅ'টো, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। থেংক ইউ ছ' মাছ। তাৰ বাহিৰে যদি আপোনালোকৰ বেলেগ বেলেগ গাড়ী লাগে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে।